আশাত চেঁচা পানী পৰিলে বহু মন্ত্ৰী বিধায়কৰ অৱশেষত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব কালিলৈ আৰু দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল'বলৈ সাজু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুমোদন ৰাজ্যপালৰ আৰু 12 মে'ত ইতিমধ্যে শপত গ্ৰহণ অনুষ্ঠান পাতিছে খানাপাৰাত আপোনালোকে গম পাইছে আৰু এনেকুৱাই মানে তেওঁলোকে নিমন্ত্ৰণ ভিআইপি মানুহ নিমন্ত্ৰণ কৰিছে তেওঁলোকৰ জেগা অভাৱ হ'ব বুলি ইমান ডাঙৰ এখন ফিল্ড আৰু তাত তোৱাল ভাঙি দিন ৰাত একেকাৰ কৰি একদম পুৰা সুন্দৰকৈ সজাই পৰাই তুলিছে আৰু মই যে ক'লোঁ আশাত চেঁচা পানী পৰিল বুলি আপোনালোকে ভাবিব পাৰে বোলে এই মানুহজনীয়ে আকৌ কি কয় মই একো কোৱা নাই শুনক মই যিটো হয় সেইটো কৈছোঁ আৰু অৱশেষত যেতিয়া নেকি দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁলোকৰ দলৰ বহু মানে নেতা মন্ত্ৰী বিধায়কে তেওঁ মানে বিচৰা নাছিলে হিমন্ত বিশ্ব শৰ্মাক কিন্তু মই আপোনালোকক কৈছিলোঁ যে মুখ্যমন্ত্ৰী হ'লে আকৌ হিমন্ত বিশ্ব শৰ্মাই হ'ব কিছুমানে কয় সৰ্বানন্দ সোণোৱালক লাগে আপোনালোকে নিজে কওকচোন সৰ্বানন্দ সোণোৱাল 5 বছৰ আছিল যে যেতিয়া নেকি বিজেপি চৰকাৰ আহিছিলে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী আছিল হয় নে নহয় কিন্তু সেই সৰ্বানন্দ সোণোৱালৰ দিনত আপোনালোকে কি দেখিলে কওকচোন কি উন্নতি দেখিলে আৰু কি কৰিলে তেওঁ নিজৰ গাড়ীটোকে দি দিলে অৰ্পণ কৰিবলগীয়া হ'ল হিমন্ত বিশ্ব শৰ্মাক আকৌ আমি দুনাই পেলাই সেইজনকে আমি পাতিম নেকি কেতিয়াওতো নহ'ব তাৰ বাদে আছিলে কোন মাঘেৰিটা নিজৰ উপাধিটো লিখিব নোৱাৰা সেইজন মাঘেৰিটায়ো বিচাৰিছিলে প্ৰাৰ্থিত্ব দিল্লীত একদম পুৰা দৌৰাদৌৰি কৰি আছিলে আৰু তেওঁ মুখ্যমন্ত্ৰী দাবীদাৰ আছিল ইফালে আছিলে শইকীয়া আৰু শইকীয়াটো গম পায় আৰু গতিকে সকলোৰে আশাত চেঁচা পানী ঢালি দ্বিতীয়বাৰৰ কাৰণে আকৌ শপত গ্ৰহণ ল'বলৈ মানে 12 তাৰিখে স্থিৰ কৰিলে গতিকে বন্ধু বান্ধৱীসকল আপোনালোককো কৈছোঁ আহিব খানাপাৰাত আহিব এইটো আৰু মই নক'লেও আপোনালোক আহিব আৰু বহু হেৰি মানে তেওঁলোকৰ মানুহে মোক কৈছে কি বোলে বাইদেউ আহিব বোলে আপুনিও বতৰ যদি ভাল থাকে যদি গাটো ভালে থাকে নিশ্চয় মই যাম কোনো দিন কিন্তু আজিলৈকে মই গৈ পোৱা নাই দেই আৰু যাম ভাবোঁ কিন্তু একদম গৈ পোৱা নাছিলোঁ কিন্তু এতিয়াৰ পৰা তেনেকুৱা নহয় মই বা কোনো দলত জইন হেৰি কৰিবলৈ নাই কিন্তু মই এতিয়া মিটিঙে যাব লাগিব নিজৰ কিছুমান কথা আছে বা ৰাইজৰ স্বাৰ্থত মই মিলি থাকিব লাগিবই হয়নে নহয় তাত কিছুমানে বেয়া পায়ো লাভ নাই আৰু পৰাপক্ষত যদি বতৰ ভাল হয় নিশ্চয় যাম আৰু বতৰ বেয়া হ'লে নাযাওঁ আৰু আজিকালিতো চব দেখেই আৰু লাইভ হৈ থাকে নহয় জানো গতিকে যিয়েই নহওক ভাল লাগিলে হয়নে আৰু মই যেতিয়া এইটোৰ ওপৰত ভিডিঅ' বনাইছিলোঁ আপোনালোকে কাক মুখ্যমন্ত্ৰী বিচাৰে বুলি আজিৰ পৰা দুদিন নে 3 দিনৰ আগত বনাইছিলোঁ তেতিয়া কিন্তু বহুতে হিমন্ত বিশ্ব শৰ্মাৰ কথাহে কৈছে মাত্ৰ 2জন মানুহে কিন্তু সৰ্বানন্দ সোণোৱালৰ কথা কৈছে আৰু এজন নে দুজনেহে মাত্ৰ দিলীপ শইকীয়াৰ কথা কৈছিলে গতিকে চাওকচোন কেনেকুৱা এটা পৰিস্থিতিৰ পৰা কেনেকুৱা এটা হৈছেগৈ ইমানে ক'লোঁ আৰু আপোনালোকে নিজে ভাবিব হিমন্ত বিশ্ব শৰ্মাক বাৰু নিদিবনে মুখ্যমন্ত্ৰী কাৰণ তেওঁ দিনক ৰাতিক দিন কৰা এজন মুখ্যমন্ত্ৰী কিমান কষ্ট কৰে আৰু কোনো এজন মুখ্যমন্ত্ৰীয়ে কিন্তু তেওঁ নিচিনাকৈ কষ্ট নকৰে আৰু তেওঁ কষ্ট কৰিবও দিয়কচোন মুখ্যমন্ত্ৰীয়ে নহয় জানো কাৰণ টকা পালে দিনক ৰাতিক দিন কৰাটো একো ডাঙৰ কথা নহয় আৰু মুখ্যমন্ত্ৰী তেনেকুৱাই তেওঁ য'ত যায় দেখিছে নহয় একদম চবফালে জয় মই আৰু বিশেষত যে আপোনালোকে নাভাবিব আকৌ যে এই কিবা আঁচনি পালে নেকি কিবা পালে নেকি সেইকাৰণে তেনেকুৱা কৰিছে বুলি আপোনালোকে নাভাবিব সেইটো কেতিয়াও নহয় আপোনালোকে কওকচোন যদি আপোনালোকে ভোটেই নাই দিয়া তেন্তে হ'লে হিমন্ত বিশ্ব শৰ্মা জানো জিকিব পাৰে এই আমাক দেখাই পেলাই আপোনালোকে মানে গালি পাৰিব আৰু মানে কি কৰিব মানে ভিতৰি ভোটটো হিমন্ত বিশ্ব শৰ্মাকে দিব সেইকাৰণে জিকিছে আৰু তাৰ বাদে যদি মই এতিয়া কিবা বেবেৰিবাং কথা কওঁ তেন্তে হ'লে আপোনালোকে দেখোন মোক একেবাৰে মানে উৰাই ঘূৰাই হেৰি কৰিব মানে গালি পাৰিব হয়নে নহয় আৰু গালিটো পাৰেই বাৰু আপোনালোকৰ গালি মোৰ কাৰণে আশীৰ্বাদ সেইটো মই ধৰিও নাথাকোঁ কিন্তু আচৰিত লাগিছে নহয়নে আৰু এইকেইজন আপোনালোকে ভাবিছে নেকি এইকেইজনৰ ভিতৰত বহু লোকে কৈছিলে নহয় বাইদেউ এইবাৰ নহ'ব মই তেওঁলোকক কৈছোঁ তেওঁলোকে মোক কমেণ্টত কৈছে বাৰু বেয়াকৈ কোৱা নাই মই কৈছোঁ শুনক হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহ আৰু মানে দ্বিতীয়জন মুখ্যমন্ত্ৰী আপোনালোকে নাপাব মই ক'লোৱে নহয় কুট বুদ্ধিৰ পৰা একেবাৰে মানে ভাল বুদ্ধিলৈকে মানে
সৰ্বগুণী 100 শিয়ালৰ বুদ্ধি আছে হিমন্ত বিশ্ব শৰ্মাৰ তাত। আৰু দেখিছে নহয় তেওঁৰ টোপনি নামাৰিও কেনেকৈ মানে হেৰি কৰে ভগৱান জানে দেই, সেইটো কিন্তু মানিব লাগিব। আৰু আচলতে কষ্টৰ ফল সদায় মিঠা। দেখিছিলে এখন চাইকেল লৈ পেলাই তেওঁ হিতেশ্বৰ শইকীয়াৰ দিনত কি কৰিছিলে, পেপাৰ যোগান ধৰিছিলে, আৰু সেইজনে এতিয়া কি হৈ গ'ল, মুখ্যমন্ত্ৰী হৈ গ'ল। মানে তল ওপৰ কৰি দিব পৰা হৈ গ'ল। পাহাৰৰ মাটিও তেওঁ তল ওপৰ কৰি দিব পৰা হৈ গ'ল। গতিকে তেওঁক সহজে হৰুৱাব পৰাটো টান। যিমানেই গালি নাপাৰক, যিমানেই যি নকৰক কিয়, তেওঁ মানে সকলোৱে জানে তেওঁ যে 2 নম্বৰী এজন, সকলোৱে গম পায়। তেওঁ যে এজন মানে বহুত 2 নম্বৰী কামৰ লগত জড়িত, সিমানেই কৈছোঁ আৰু 2 নম্বৰী কামৰ লগত জড়িত আছিলে। ক'ত কেনেকৈ কি কৰিছিলে, ক'ত কিমান টকা মাৰিছিলে, আপোনালোকে সকলোৱে জানে। তথাপিওতো হিমন্ত বিশ্ব শৰ্মাকে ভোট দিছে, নহয় জানো? আৰু যদি ভোট নিদিলে হয়, যদি তেওঁ বেয়া কাম কৰিলে হয়, ভাল কাম নকৰিলে হয়, তেন্তে হ'লে তেওঁক জানো ভোট দিলে হয়? আৰু ভাল কাম কৰিছে কাৰণে দিছে। আৰু বেয়া কামখিনি কি হৈ গ'ল, তেওঁ যেতিয়াই কিছুমান ভাল কাম কৰিলে সেই বেয়া কামখিনি তল পৰি গ'ল। আৰু কি কাৰণে তেওঁতো মানে কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছিলে আপোনালোকে গমেই পায়। আৰু সেইবিলাক সকলো ছাৰখাৰ কৰি পেলালে। কিন্তু এটা কথা দেই, যিমান যি নক'লেও আপোনালোকে বেয়া নাপাব, যিমান 2 নম্বৰী কৰক, যিমান যি নকৰক কিয়, এসময়ত কিন্তু প্ৰফুল্ল মহন্তও এনেকুৱা আছিলে। মানে প্ৰফুল্ল মহন্তৰ দিনত আকৌ গুপ্তঘাতক বহুত হৈছিলে, মানুহ থাকিব নোৱাৰা কৰিছিলে ৰাতি, গম পাইছে নাই? তেনেকুৱা কৰিছিলে। কিন্তু সেইজন কি হৈছে জানে, এতিয়া কিবা হাৰগিজ নে মাৰগিজ পিন্ধি পেলাই থাকিবলগীয়া হৈছে। আৰু তেওঁলোকৰ ভিতৰ চৰাৰ কথা সকলোখিনি গম পাওঁ। যাতে তেনেকুৱা নহওক, যি কৰিলে হিমন্ত বিশ্ব শৰ্মাকে কৈছোঁ, যি কৰিলে, কিন্তু এতিয়া যাতে তেওঁ সেইবিলাক পাপবিলাক যাতে খণ্ডন কৰে, মানে এইবিলাক 2 নম্বৰী কামবিলাকৰ পৰা তেওঁ আঁতৰি থাকক। তেওঁ ধন টকা পইচা সম্পত্তি বহুত হ'ল। তেওঁ পুত্ৰৰ নামত সকলোৱে কয় দেখোন 17টা কোম্পেনী আছে, 17টা কোম্পেনী আছে, চাহ বাগান বহুত আছে, সেইটো জানো। সেইটো তেওঁলোকে নুই কৰিলেও নহ'ব। মানে অজস্ৰ টকা পইচা, অজস্ৰ, সেইবিলাক ইমান নালাগে। 2টা 3টা মানুহ চলিবৰ কাৰণে আপোনালোকক ইমান নালাগে। কিন্তু দুখীয়াৰ মানে ভাত মুঠি আপোনালোকে কাঢ়ি খাবলৈ যত্ন নকৰিব। এইখিনি আছিলে বাৰু। যিয়ে নহওক, তেওঁলৈ বহুত শুভেচ্ছা থাকিলে। আকৌ দ্বিতীয়বাৰ তেওঁ মুখ্যমন্ত্ৰী হৈছে, ভাল হৈছে। কিন্তু যাতে 2 নম্বৰী, এই যোৱা 5 বছৰৰ নিচিনা যাতে 2 নম্বৰী কামবিলাকত তেওঁ বেছি মনোযোগ নিদিয়ে। আৰু আঁচনি লৈ মানে কি, আঁচনিৰ নামত কোটি টকা দি মাইকীবিলাকৰো মানে একদম অকমন্য কৰি পেলাইছে, গম পাইছেনে? আৰু মদৰ কাৰণে আপোনালোকে জানে, চুৰ ডকাই তেনেকুৱাই বাঢ়িছে। আৰু সেইবিলাকৰ ওপৰত নতুনকৈ হোৱা মুখ্যমন্ত্ৰীয়ে যেতিয়া নেকি শপত গ্ৰহণ কৰিব, এইবিলাকৰ ওপৰত চকু দিব বুলি মানে আশা কৰিছোঁ। আৰু লগতে যোনে যি মন্ত্ৰিত্ব বা পায়। আৰু কিন্তু এটা কথা দেই, মই প্ৰদ্যুৎ বৰদলৈক কেতিয়াও কিন্তু মই বিদ্যুৎ বিভাগৰ মন্ত্ৰী হোৱাটো নিবিচাৰোঁ। আৰু আমি ক'লে জানো হ'ব? কেতিয়াও চাগে নহ'ব। কিন্তু তথাপিও আমি প্ৰদ্যুৎ বৰদলৈক কেতিয়াও বিদ্যুৎ বিভাগৰ মন্ত্ৰী হোৱাটো কেতিয়াও নিবিচাৰোঁ। আমি পাই গৈছিলোঁ তেওঁ বিদ্যুৎ বিভাগৰ মন্ত্ৰী হওঁতে কেনেকুৱা কৰিছিলে। গতিকে সকলোলৈকে শুভেচ্ছা জনাইছোঁ। ভাল হওক, ভাল কামত এইবাৰ মনোনিৱেশ কৰক। এইখিনিয়ে আছিলে। আৰু আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়। বাই বাই।